আৰু ইপিনে অসম গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনা প্ৰফুল্ল গোবিন্দ বৰুৱা সৰণী সভাগৃহত উন্মোচন কৰা হ'ল সৌৰভ বৰগোহাঁই লিখি উলিওৱা প্ৰেমেই জীৱন শীৰ্ষক গ্ৰন্থখন। উপন্যাসখনত প্ৰেমৰ সুভাগ বিচাৰি পাব পঢ়ুৱৈ সমাজে। গ্ৰন্থ উন্মোচনী সভাখনত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন সেনা বিষয়া তথা বিশিষ্ট লেখক ৰঞ্জিত বৰঠাকুৰ, অধ্যাপক ডক্টৰ প্লাৱন কাকতি, IIT গুৱাহাটী দিন ডক্টৰ মানস কমল ভূঞা, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, অধ্যাপক ডক্টৰ ভুৱন চন্দ্ৰ বৰুৱাকে ধৰি বহু সংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজ। অসমীয়া উপন্যাস প্ৰেমেই জীৱন এইখন আজি উন্মোচন কৰা হৈছে। প্ৰেমেই জীৱন উপন্যাসখন আচলতে এখন ৰোমান্টিক উপন্যাস, মানে এনেকুৱা ধৰণৰ তাত এজন নায়ক মৃন্ময় আৰু নায়িকা কাঞ্চন আছে। টোটেল 15টা অধ্যায় চেপ্টাৰ আছে উপন্যাসখনত। তেনেকৈ এখন উথন পুথনৰ মাজেৰে এখন পাঠকে খুব ভাল এখন প্ৰেমৰ উপন্যাস পাব বুলি মই আশা ৰাখিলোঁ।